ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে দৰং ওদালগুৰি সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে বিজেপিৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে মাজবাট বিধানসভা সমষ্টিত আৰু 1,82,000 ভোটাৰক নিৰ্ণয় কৰিব এই মাজবাট বিধানসভা সমষ্টিয়ে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মাজবাটত। আচলতে বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে সেইসকল কাৰ্যকৰ্তাই প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে আচলতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে প্ৰচাৰ চলোৱাটো পৰিলক্ষিত হৈছে আৰু প্ৰতিগৰাকী কৰ্মী মহিলা মৰ্চা তেওঁলোকৰ চাহ মৰ্চা যুৱ মৰ্চা সকলো ওলাই আহিছে তেওঁ প্ৰচাৰৰ বাবে। দিলীপ শইকীয়াক বিপুল ভোটত তেওঁলোকে জয়লাভ কৰাবৰ বাবে এনেধৰণৰ তৎপৰতা বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ মাজবাটত দেখিবলৈ পোৱা গৈছে। কি ক'ব, দিনবাৰ ঘোষণা হোৱাই নাই, এতিয়াই নিৰ্বাচনী তৎপৰতা যথেষ্ট দেখা পোৱা গৈছে মাজবাটত। নিশ্চয়কৈ আমাৰ ৰাইজৰ মাজত উৎসাহ আমি দেখিছোঁ। আমাৰ ৰাইজৰ মাজত বিশ্বাস বাঢ়িছে, আত্মবিশ্বাস বাঢ়িছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি। ভাৰতীয় জনতা পাৰ্টিৰ যিটো চিন্তাধাৰা, যি নেতৃত্ব, বলিষ্ঠ নেতৃত্ব, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্বত, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সকলোৱে আত্মবিশ্বাসী হৈছে। সেইকাৰণে প্ৰতিখন গাঁও, প্ৰতিটো চুবুৰী এতিয়া ভাৰতীয় জনতা পাৰ্টিক যাতে তেওঁলোকে সমৰ্থন কৰিব পাৰে তাৰ বাবে আগ্ৰহেৰে বাট চাই আছে, যাৰ বাবে আমাৰ ইতিমধ্যে প্ৰাৰ্থী ঘোষিত হৈছে। আমাৰ সন্মানীয় শ্ৰদ্ধাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া পুনৰবাৰৰ বাবে আমাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। আমি যথেষ্ট সুখী। আমি কাৰ্যকৰ্তা হিচাপে আমি তেখেতক আদৰণি জনাইছোঁ আৰু তেখেতক যোৱাবাৰ যেনেকৈ আমি বিপুল ভোটত জিকাইছিলোঁ, এইবাৰ তাতোকৈ বহুত বেছি বিপুল ভোটত আমি তেখেতক জিকাই পঠিয়াম সংসদলৈ, কাৰণ তেখেত এজন বলিষ্ঠ কণ্ঠ, অসমৰ বলিষ্ঠ কণ্ঠ আৰু তেখেতে কাম কৰাত নিপুণতা আছে, কথা কোৱাৰ নিপুণতা আছে আৰু তেখেতে খুব দায়িত্বশীলভাৱে আৰু সকলো জাতি জনগোষ্ঠীক সন্মিলিতভাৱে আগুৱাই লৈ যোৱাৰ নেতৃত্ব দিব পৰা তেওঁৰ ব্যক্তিত্ব আছে। গতিকে তেখেতক আমি আগুৱাই লৈ যোৱাৰ কাৰণে যাতে আমি উৎসাহী। দেখা পোৱা গৈছে যে যোৱাবাৰ যিটো লোকসভা নিৰ্বাচন সময়ছোৱাত অন্যতম অংশীদাৰ দল আছিল BTC BPF আৰু এইবাৰ UPPL। যোৱাবাৰ প্ৰায় 10টা বিধানসভা সমষ্টিক সামৰি মঙলদৈ লোকসভা আছিল। এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণত পুনৰ এটা সমষ্টি বাঢ়িছে, যথেষ্ট ভোটৰ সংখ্যা বাঢ়িছে, 21 লাখ ভোট হৈছে। ইয়াৰ মূল প্ৰত্যাহ্বান কি থাকিব পাৰে বা কোন দলৰ থাকিব পাৰে বুলি ভাবে? এইটো লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন হিচাপে আমাৰ যি ধৰণে সংগঠনৰ গ্ৰাছৰুটলৈকে আমাৰ তৃণমূল পৰ্যায়লৈকে যিটো চুবুৰীলৈকে, গাঁও বুলি নকওঁ, চুবুৰীলৈকে যি ধৰণৰ আমাৰ সংগঠন সম্প্ৰসাৰিত আছে, আমি ভাবোঁ যে আমাৰ খুব ডাঙৰ প্ৰত্যাহ্বান নাহিব কোনো দলৰ পৰা, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজ সমৰ্থন দিবলৈ সাজু হৈ আছে। আৰু এটা কথা যে ভাৰতীয় জনতা পাৰ্টিৰ যি ধৰণৰ সংগঠনৰ নেতৃত্ব আছে, যিটো ধৰণৰ ছিষ্টেম আছে, আমি 30টা প্ৰমুখলৈকে আমি আগুৱাই গৈছোঁ। 30টা প্ৰমুখ ভোটাৰ লিষ্টত যি 60জন ব্যক্তি থাকে, সেই ব্যক্তিজনৰ মাজতো আমাৰ এজনকৈ লিডাৰ আছে। গতিকে সেই ধৰণে সংগঠনৰ বিস্তাৰিত হৈ আছে। শক্তি কেন্দ্ৰ, আমাৰ বুথৰ সভাপতি আৰু ওপৰৰখিনি নকলোৱে, মণ্ডল জিলা এইবিলাক আমি নকলোৱেই, যেনিবা সকলোতে আমাৰ সংগঠন মজবুত হৈ আছে। গতিকে আমাৰ যি বাকীবোৰ দল আমি কংগ্ৰেছ দেখা পাওঁ, তেওঁলোকৰ কোনো অস্তিত্ব নাই। আমাৰ অন্যান্য দলসমূহৰ যিবোৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বা তেওঁলোকে কৰিব পাৰে, সেইবোৰ দলৰো কোনো অস্তিত্ব নাই, গাঁওসমূহত কোনো অস্তিত্ব নাই, তেওঁলোকে প্ৰতিদ্বন্দ্বী বিশেষ নাথাকিব আৰু আমি বহুত বেছি ব্যৱধানত আমি জয়ী হ'ম, সেইটো আমি আত্মবিশ্বাসী। নিশ্চিতভাৱে যুৱ মৰ্চাৰ যতীন ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এনেধৰণে আচলতে বিজেপিয়ে প্ৰত্যেকটো প্ৰান্ততেই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আগন্তুক নিৰ্বাচনত প্ৰতিখন আসন কেনেধৰণে সুনিশ্চিত কৰিব পাৰি তাৰ কাৰণে ব্ৰতী হৈছে বৰ্তমান সময়ছোৱাৰ পৰাই।